মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্বকীয় পৰিকল্পনা অনুসৰি ৰাজ্যজুৰি আৰম্ভ হৈছে অমৃত বৃক্ষ আন্দোলন। মুখ্যমন্ত্ৰীৰ এই আন্দোলনৰ অংশস্বৰূপে পলাশবাৰী আৰক্ষী থানাতো ৰূপায়ণ কৰা হয় গছপুলি ৰোপণ কাৰ্যসূচী। পলাশবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰূপ পাঠকৰ তত্বাৱধানত পলাশবাৰী থানা চৌহদত বুধবাৰে আয়োজিত গছপুলি ৰোপণ কাৰ্যসূচীত আৰক্ষী বিষয়াসকলৰ লগতে বিজেপিৰ যুৱ নেতা অনুপ কুমাৰ মেধিয়েও অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে ৰাজ্যজুৰি 3 কোটি গছপুলি ৰোপণৰ পৰিকল্পনা লোৱা হৈছে। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।